মই প্ৰথমৰ পৰা কৈ আছিলোঁ যে এইবাৰ যিখন পৰিষদীয় চৰকাৰ কোকৰাঝাৰত গঠন হ'ব আৰু সেই 100% ফলিৰে তাৰ বাবে মই সকলো সংবাদ মাধ্যম বিটিচিত থকা লক্ষাধিক জনতাক সকলো সম্প্ৰদায় সকলো বৰ্ণ ধৰ্ম নিৰ্বিশেষে মই সকলোৱে ধন্যবাদ দিছোঁ। তেখেতসকলে ভাৰতীয় জনতা পাৰ্টি UPPLক যি এইবাৰ ক্ষমতাত বহুৱালে আৰু লগতে শেহতীয়াভাৱে GSPও আমাৰ লগত আহিল আৰু লগতে আমাৰ যি আন এনিমাছ নেতা নিৰ্বাচিত হ'ল আমাৰ UPPL দলৰ অধ্যক্ষ সন্মানীয় প্ৰমোদ বড়ো ডাঙৰীয়া। তেখেতক আগন্তুক 5 বছৰৰ কাৰণে আমাৰ সকলোৱে মিলি CEM চিফ এক্সিকিউটিভ মেম্বাৰ হিচাপে কোকৰাঝাৰত বহাৰ কাৰণে যি পথ ৰচনা কৰিলে এই চেগত মই প্ৰমোদ বড়ো ডাঙৰীয়াক শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু লগতে আশা কৰিছোঁ তেখেতৰ বলিষ্ঠ নেতৃত্বত বড়োভূমিত থকা সকলো জাতি জনগোষ্ঠী সকলো সম্প্ৰদায় এক সুন্দৰ পৰিৱেশ ৰচনা হওক, যি পৰিৱেশত BTC অঞ্চলত শান্তি আৰু প্ৰগতি এই বাৰ্তাটো আমি দূৰ দূৰলৈ লৈ যাব পাৰোঁ আৰু এটা মডেল BTC হিচাপে ৰূপান্তৰ কৰিব পাৰোঁ, তাকে আমি কামনা কৰিছোঁ। আৰু ভাৰতীয় জনতা পাৰ্টিৰ এজন কাৰ্যকৰ্তা হিচাপে মই মন্ত্ৰী বুলি কোৱা নাই, আজি নিজে গৌৰৱবোধ কৰিছোঁ যে আমি এনেকুৱা পৰিৱেশ ৰচনা কৰিবলৈ সক্ষম হ'লোঁ। মাননীয় নেতাৰ আহ্বায়ক ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু লগতে আমাৰ সন্মানীয় মুখ্যমন্ত্ৰী মহোদয় দুয়োজনৰ আশীৰ্বাদত বা তেখেতসকলৰ যি কষ্ট, এই কষ্ট অথলে যোৱা নাই। তেখেতসকলৰ কষ্টৰ বিনিময়ত আমি BTRত আজি চৰকাৰ গঠন কৰাৰ এক পৰিৱেশ ৰচনা কৰিবলৈ সক্ষম হ'লোঁ।